সকলোলৈ নমস্কাৰ আমি আকৌ নতুন ভিডিঅ'টা আপোনালোকলৈ আগবঢ়াই আনিছো আজি আমি যাম ডিমুৱাল মোৰ ককাৰ গাঁও তাত আমি ডিমুৱাল নামঘৰলৈ যাম মাজৰ সুখ ডিমুৱাল বৰনামঘৰ তালে কেলে যাম আমি আজি তাত যে সৰু ল'ৰা-ছোৱালীবোৰে এনে প্ৰাৰ্থনা কৰিব আকৌ তাত সান্ধ্য প্ৰাৰ্থনাটো সৰু সৰু ল'ৰা-ছোৱালীয়ে কৰে সৰু সৰু ল'ৰা-ছোৱালীবিলাকক আধ্যাত্মিক শিক্ষাটো দিয়া হৈছে আৰু সেই সৰু সৰু ল'ৰা-ছোৱালীবিলাকে কৰে কি দবা তেওঁলোকে বজায় শংখ তেওঁলোকে বজায় আৰু তেওঁলোকক সেই শিক্ষাটো প্ৰদান কৰা হৈছে আচলতে আৰু সেই কাৰণে আমি তালৈ যাম তেওঁলোকক অকণমান আপোনালোকৰ লগত চিনাকি কৰি দিম বা তেওঁলোকে কি শিকিছে সেই কথাখিনি দিবলৈ চেষ্টা কৰিম কি ক'বা তুমি মই আজি কেমেৰা পাৰ্সন সেইকাৰণে মই কেমেৰা পিছফালে থাকিম মোক নেদেখিব আপোনালোকে তাত এতিয়া চাই লওক আৰু ভালকে হিয়াই কেমেৰা কৰিব আচলতে আৰু বিশেষ পোহৰ নাই তাত পোহৰ হেৰিটো কম সেইকাৰণে আমি অলপ পোহৰটো কম হ'ব আচলতে বনাই আছে নামঘৰটো শেষ হোৱা নাই বনাই নামঘৰটো শেষ হোৱা নাই কাৰণে আমি নামঘৰৰ বাহিৰ ভাগ দেখুৱাব নোৱাৰিম তথাপিও ভিতৰত কি হৈ আছে সেইখিনিকে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কি মতে ভকতি কৰিবু তোমাত মই মোৰ সমতি নাজানো তাৰ পাইৰা মোৰা মহাবলৱন্ত দুৰ্বাসনাঘোৰ আমাৰ মন তেজিয়া দূৰণ যাইৰা মোৰা তোমাৰ মায়ায়ে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তেখেতসকলৰ অমৰ সৃষ্টি আছিল নামঘৰ অসমীয়া সমাজ ব্যৱস্থাত অসমীয়া সমাজক একত্ৰিত কৰি ৰখাৰ লগতে সমান্তৰালভাৱে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ মহাপুৰুষ দুজনাই নামঘৰক এক বিশেষভাৱে গ্ৰহণ কৰিছিল আৰু এই নামঘৰৰ জৰিয়তেই আধ্যাত্মিক শিক্ষা প্ৰদান কৰা হৈছিল সেই পৰম্পৰা এতিয়াও গ্ৰাম্য সমাজত চলি আছে এতিয়াও গ্ৰাম্য সমাজত এই আধ্যাত্মিক শিক্ষা সুন্দৰভাৱে চলি আছে আৰু তেনেকৈ মই মোৰ নিজৰ পিতৃগাঁৱলৈ আজি আহিছোঁ আৰু পিতৃগাঁৱৰ এইটো নামঘৰটো বনাই আছে সৰুকৈ নামঘৰটো বনাই আছে এতিয়া কিন্তু মই আহি যিটো দৃশ্য দেখিলোঁ আজি নামঘৰত চাকি জ্বলোৱাৰ পৰা আদি কৰি মই অকণমান সময় ৰ'লোঁ আৰু ৰোৱাৰ পিছত মই যিটো দৃশ্য দেখিলোঁ সেই দৃশ্যখিনি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ নতুন প্ৰজন্মক আধ্যাত্মিক শিক্ষা দিয়াৰ কাৰণে ইয়াৰ যিসকল জ্যেষ্ঠসকলে চেষ্টা কৰি আছে আৰু সেইকাৰণে আজি ভাবিলোঁ যে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰয়োজন আছে আধ্যাত্মিক শিক্ষা আমাক প্ৰয়োজন আছে আমি অন্ততঃ মহাপুৰুষ দুজনৰ নাম জানিব লাগিব আমি মহাপুৰুষ দুজনাই নামঘৰটো কিয় সৃষ্টি কৰিছিল জানিব লাগিব আমি আমাৰ যি হাজাৰী ঘোষা বা নামঘোষাৰ যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনাকেইটা আমি জানিব লাগিব আমি গুৰুজনাৰ সৃষ্টিৰাজিক চিনি পাব লাগিব এই কথাবিলাক চিনি পাবলৈ হ'লে সিহঁতক অভ্যাস কৰোৱাব লাগিব নতুন প্ৰজন্মক অভ্যাস কৰোৱাব লাগিব তাতে এতিয়া গ্ৰীষ্মকালীন বন্ধ চলি আছে আৰু গ্ৰীষ্মকালীন বন্ধত এই শিশুসকলে কোনোবাই দবা বজাইছে কোনোবাই শংখ বজাইছে এই গোটেইখিনি মই আপোনালোকক দেখুৱাম আৰু দেখুৱাৰ পিছত মই আপোনালোকক
সিহঁতৰ লগত কথা পাতিম আৰু কথা পতাৰ পিছত আপোনালোকে জানিব যে আধ্যাত্মিক শিক্ষাত তেওঁলোক কেনেকৈ আগবাঢ়ি গৈছে। এইখন হৈছে দৰিকা নদীৰ কাষৰ ডিমুৱাল এখন তৈলক্ষেত্ৰ, আমি যি ডিমুৱাল তৈলক্ষেত্ৰ বুলি কওঁ, ডিমুৱাল তৈলক্ষেত্ৰৰে এটা অঞ্চল। ডিমুৱাল মাজৰ চুক বৰনামঘৰ মই আগতে দেখুৱাই গৈছিলোঁ। কিমান চনত হৈছে এইটো? 1885 চনত। 1885 চনত স্থাপন হোৱা। আপুনি চিন্তা কৰক, মানে 100 বছৰ পাৰ হৈ গ'ল, 200 বছৰ হ'বগৈ এতিয়া। 1885, 1985, 2025 চলি আছে। আৰু সেই নামঘৰ তেতিয়া আমাৰ পিতৃ পিতামহসকলে যি নামঘৰ প্ৰতিষ্ঠা কৰি গৈছিলে গুৰুজনাৰ আদৰ্শত, আজিও সেই নামঘৰ তেনেকৈ চলি আছে। আৰু এতিয়া সকলোতকৈ ভাল, আগতে আমি সৰুবোৰে নাপাই চুব, নকৰিবি, নাচুবি এইটোলে, কিন্তু আজিকালি সৰলীকৰণ কৰা হ'ল। আজিকালি আধ্যাত্মিক শিক্ষা শিশুসকলক দিবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু সেইকাৰণে এতিয়া শিশুসকলৰ দ্বাৰা সান্ধ্য প্ৰাৰ্থনা যিটো বৰনামঘৰত হয়, সেই সান্ধ্য প্ৰাৰ্থনাটো শিশুসকলৰ দ্বাৰা কৰাবলৈ চেষ্টা কৰিছে। এটা খুব ভাল ব্যৱস্থা, খুব ভাল এটা লক্ষণ সমাজৰ কাৰণে। কাৰণ আধ্যাত্মিক শিক্ষাই মানুহক শৃংখলাবদ্ধ কৰে। আধ্যাত্মিক শিক্ষাই শৃংখলাবদ্ধ কৰে আৰু এই শৃংখলাবদ্ধ হ'বৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে। মই তেওঁলোকে নাম প্ৰাৰ্থনা এইখিনি চাই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগত আলোচনা কৰিম। তুমি দবা বজাইছিলা নহয়, হয় নাই? কোনে শিকালে দবা বজাবলৈ? দেউতাই শিকালে। জানা নেকি দবাটো কিয় বজায়? এইটো মংগলাচৰণ। কি দবাটো কেনেকে বাজে বাৰু? কি মাতে? দ দ দ দ দ। তাৰ মানে কি বাৰু? দান কৰা, দয়া কৰা আৰু দমন কৰা। দান কৰা, দয়া কৰা আৰু দমন কৰা, এই কথাবিলাক জনাৰ পৰা দান, দয়া, দমন। আমাৰ ভগৱন্তই শান্তক পালন, দুষ্টক দমন কৰিছিলে। দান, দয়া এয়া হৈছে আমাৰ সেইকেইটা গুণ আমাৰ প্ৰয়োজন আছে মনুষ্য জীৱনত। শংখ কোনে কোনে বজাইছিলে? শংখ বজাইছিলা। জানানে শংখৰ বিষয়ে কিবা? শংখৰ বিষয়ে ইমানকে নাজানো। শংখৰ নিনাদ, শ্ৰীকৃষ্ণৰ শংখটোৰ নাম কি আছিলে বাৰু জানা নেকি? অন্তৰ্জন্য শংখ।
পাঞ্চজন্য শ্ৰীকৃষ্ণৰ শংখটোৰ নাম আছিলে। এতিয়া আমাৰ বৈজ্ঞানিক কিছুমান ধাৰা কথা আছে যে শংখৰ যদি মাতটো মাতে, শংখৰ ধ্বনিত হেনো আমাৰ যে বায়ুমণ্ডলত যিবিলাক বীজাণু থাকে সেই বীজাণু শংখৰ মাতত হেনো নাইকিয়া হৈ যায়, ধ্বংস হৈ যায়। বহু হাজাৰ হাজাৰ আমি যে একেলগে বহুত আজি শংখ বজালোঁ, 4-5টা শংখ বজালোঁ, 4-5টাৰ শংখত অন্ততঃ 4-5 হাজাৰ বীজাণু ধ্বংস হৈ গৈছে। অৰ্থাৎ ই আমাক কি কৰিছে, ই আমাক শৰীৰৰ ক্ষেত্ৰত, আমাৰ দেহৰ ক্ষেত্ৰত সহায় কৰিছে। আৰু শংখৰ বহু কিবা কিবি আছে। আৰু শিঙা বজাইছিলে, শংখ বজাইছিলে, কাঁহ বজাইছিলে। আচলতে এয়া হ'ল সান্ধ্য ভ্ৰমণৰ যিখিনি বাদ্য, সান্ধ্য যি আমি প্ৰাৰ্থনা কৰোঁ তাৰ যিখিনি বাদ্য সেইখিনি। আমি কেইবাটাও প্ৰাৰ্থনা গালোঁ ন। কেতিয়াবা হাজাৰী ঘোষাৰ নাম শুনিছা নি? হাজাৰী ঘোষা কোনখনক কয়নো? নামঘোষা। কোনে জানে হাজাৰী ঘোষাখন কোনে ৰচনা কৰিছিলে বাৰু? শ্ৰী শ্ৰী মাধৱদেৱ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। এই শিক্ষাখিনি প্ৰদান কৰি থকা হৈছে। এই শিক্ষাখিনি প্ৰদান কৰি থকা হৈছে। কিয় হাজাৰী ঘোষা বুলি কয় জানা নেকি? কোনে জানিব হাজাৰী ঘোষা বুলি কিয় কয়? ইয়াত 1001টা ঘোষা আছে, 1001 ঘোষা আছে। মই ছাৰ নহয় নহয়। এই কথাখিনি এতিয়া আমাৰ ডিমুৱাল মাজৰ চুকৰ চব ল'ৰা ছোৱালীয়ে জানিব লাগিব। সেইকাৰণে মই আহিছোঁ ইয়ালৈ, আৰু চবেই জানা বুলি মই জানি ইয়ালৈ আহিলোঁ। তোমালোকৰ পৰিৱেশখন খুব ধুনীয়া হৈছে, খুব ভাল হৈছে। আৰু চেষ্টা কৰিবা, আৰু পাৰিবা। আৰু পৰাপক্ষত আমি কণ্ঠস্থ কৰিব লাগে, মুখস্থ কৰিব লাগে, হয়নে? মুখস্থ কৰিব লাগে। নিজৰ গুৰুজনাই লিখা প্ৰাৰ্থনাভাগী, নিজৰ গুৰুজনাই লিখা আমি অপৰাধ ভঞ্জন গালোঁ, কিবা কিবি গালোঁ, গোটেইখিনি আমি শৰণ ভজন প্ৰাৰ্থনা আমি শেষত কি কৰিলোঁ? অপৰাধ ভঞ্জন কৰিলোঁ, হয় না? এই যে সন্মুখত আছে কিহৰ প্ৰতীক বাৰু? আসনখন কিহৰ প্ৰতীক বাৰু জানানে? ভগৱানৰ বৈকুণ্ঠৰ প্ৰতীক। ইয়াতে বৈকুণ্ঠ আছে বুলি। আসনখনৰ ভিতৰত এখন কিতাপ আছে, জানানে? কি কিতাপ থাকে তাত? গুণমালাখন ৰচিছিলে, কি কৈছিলে? হাতী মাৰি বোলে ভুৰুকাত ভৰাইছিলে। গোটেই ভাগৱত ভাগেই সেই গুণমালাত সোমাই আছে। গোটেই ভাগৱত ভাগেই গুণমালাত সোমাই আছে। সেই আমি ভাগৱত ভাগকে আমাৰ বাংময় মূৰ্তি বুলি কয়। আমাৰ ভগৱন্ত নিৰাকাৰ নিৰঞ্জন, আমি দেখা নাই কোনো ভগৱন্তক, আমি কল্পনা কৰোঁ, তাতেই ভগৱন্তক পাওঁ। প্ৰহ্লাদে তোমালোকৰ বয়সতেই ভগৱন্তক লগ পাইছিলে নাই পোৱা? প্ৰহ্লাদে তোমালোকৰ বয়সতে লগ পাইছিলে। সেইকাৰণে ধৰ্ম কৰিবলৈ, আধ্যাত্মিক শিক্ষা ল'বলৈ, প্ৰাৰ্থনা কৰিবলৈ মানুহক বয়সৰ প্ৰয়োজন নাই, কোনো বয়সৰ প্ৰয়োজন। আমি যেতিয়া যিটো বয়সৰ মানুহ আমি তেনেকৈ আমি প্ৰাৰ্থনা কৰিব। আমি জনাই নজনাই কৰিলেও হ'ব, কিন্তু কৰিব লাগে, হয়নে? এতিয়া ইয়াত যদি বোলে প্ৰাৰ্থনা কৰা, এতিয়া ইয়াত বোলে প্ৰাৰ্থনা কৰি আছোঁ, ৰাতিপুৱা বোলে সেইফালে কপৌ চৰাই বাঁহ এটা ভাঙি থৈ আহিলোঁ, নহ'ব আকৌ। কপৌ চৰাইজনীও জীয়াই থাকিব লাগিব আমাৰ লগত কপৌ চৰাইজনীও জীয়াই থাকিব। ৰাস্তাই দি যোৱা কুকুৰটোক দুটা শিলগুটি মাৰি পঠাই দিলোঁ, নহ'ব। কি বুলি কৈছিলে? কুকুৰ শৃগাল গৰ্ধ বড়ো আত্মাৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই বুলি কৈছিলে নাই? কাৰণে আমাৰ যিমান জীৱ জন্তু সকলোকে মৰম চেনেহ কৰিম, যে আমি জ্যেষ্ঠজনক সন্মান কৰিম, সৰুক মৰম কৰিম, এয়াই ধৰ্ম। আমি কাৰো লগত কাজিয়া পচাল নকৰোঁ, একতাৰে থাকিম, এয়াই ধৰ্ম। ধৰ্মৰ মূল কথাখিনি সেইখিনি। হিংসা নকৰিবা, আনক বেয়া নাচাবা, আনক হিংসা নকৰিবা, আনৰ নষ্ট নকৰিবা। সেইখিনি নকৰিলে আমি ঈশ্বৰক ওচৰতে পাম, ঈশ্বৰ সেৱা কৰিব পাৰিম। মই অহাত কেনেকুৱা লাগিলে? ভাল লাগিলে? নামঘৰটো নামটো চবেই ডাঙৰ কৈ ন, কি নামঘৰ? ডিমুৱাল মাজৰ চুক নামঘৰ। কিমান চনত স্থাপিত? আকৌ ডাঙৰকৈ কৈ দিয়ক চবেই।
1885 চনত ইমান সময় আপোনালোকক এই শিশুসকলৰ লগত আজি তেওঁলোকে বৰনামঘৰৰ যি সান্ধ্য প্ৰাৰ্থনা সেই প্ৰাৰ্থনাভাগী কৰিছে ইমান সুন্দৰকৈ প্ৰাৰ্থনাভাগী কৰিছে আৰু মই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু ভিডিঅ'টো দীঘল হৈ গৈ আছে সেইকাৰণে আমি কিয়দাংশ আমি তেওঁলোকৰ প্ৰাৰ্থনাসমূহ দেখুৱাম আৰু আশা কৰোঁ এওঁলোকক আশীৰ্বাদ কৰক এওঁলোকে ভৱিষ্যতৰ দিনত সমাজখনক সুশৃংখলভাৱে ৰাখিবৰ কাৰণে যি আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিছে সেই শিক্ষাই তেওঁলোকক এজনকৈ সুস্থ মানৱ সঁচা মানুহ হ'বলৈ শক্তি দিয়ক ধন্যবাদ প্ৰণতি নাজানো হৰি মুত পৰে জ্ঞান শূন্যহীনমতি নাই তুমি প্রভু কৃপা রহে সাগর হরিয়ে দিয়া কটুয়া পদ ছায়াতলে হাই